মই নিজে সিদ্ধান্ত লৈছো কালি বহুত ভাবি চিন্তি মই নিজে সিদ্ধান্ত লৈছো যে কাইলৈৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম। মানুহে মোক ক'ব যে নহয় ই ৰাজনীতি কৰিবলৈ কৰিছে, গতিকে মই দৰকাৰ হলে ৰাজনীতিটো ত্যাগ কৰি দিম, আৰু দৰকাৰ হলে মই আপোনাৰ MLA চিফু ত্যাগ কৰি দিম। কিন্তু কাইলৈৰ পৰা প্ৰতিবাদ হ'ব। মোৰ নিজৰ সন্মুখতে দেখিছিলোঁ যে কলেজত পঢ়ি থাকোঁতে পৰাগ কুমাৰ দাসক যেতিয়া হত্যা কৰিছিলে, হত্যা তেতিয়াতো ডাইৰেক্টলি হত্যা আছিলে, হত্যা কৰাৰ পাছত লাখ লাখ মানুহ ওলাইছিলে, কিন্তু দুদিনমানৰ পাছত ফটকাৰ ফেন হৈছিলে। চৰকাৰে বুদ্ধি কৰি নাইকিয়া কৰি দিছিলে গোটেই বিষয়টো। এইবাৰো তেনেকুৱা হ'ব যেন অনুমান হৈ আছে, কাৰণ পূজাৰ ছুটি যেতিয়া অপৰাধীক দিছে, তাৰমানে মানুহক পূজাৰ ফূৰ্তি কৰিবৰ কাৰণে চান্সটো দি দিছে, যাতে মানুহে কথাটো পাহৰি যায়। উৎসৱত থাকি মানুহে যাতে কথাটো পাহৰি যায়, সেইকাৰণে এই ব্যৱস্থাটো চৰকাৰে কৰিব খুজিছে। দুজন মানে প্ৰতিবাদ কৰিবলৈ গৈছিলে, তেওঁলোকক ৰাম পিটন দি হাত ভৰি ভাঙি তেওঁলোকক জেলত ভৰাই দিছে। গতিকে পৰিস্থিতিটো বেলেগ। গতিকে কাইলৈৰ পৰা প্ৰতিবাদ আৰম্ভ কৰিম। কোনোবাই যদি মোক কয় যে তই ৰাজনীতি কৰিবলৈ লৈছ, মই ৰাজনীতি বাদ দি দিম। কোনোবাই যদি কয় যে নহয় তই বেছি ৰাজনীতি কৰিছ, মই MLA-টোও বাদ দি দিম। কিন্তু এই প্ৰতিবাদ হ'ব আমাৰ যুগৰ আটাইতকৈ ডাঙৰ কণ্ঠস্বৰটোক, আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনক সন্মুখত মৃত্যুবৰণ কৰিবলগীয়া পৰিস্থিতি কৰিলে, আৰু তাৰ পাছত চৰকাৰে এইবিলাক লাং ফাং কৰি থাকিব, কেতিয়াও মানি লোৱা নহ'ব। কাইলৈৰ পৰা প্ৰতিবাদ আৰম্ভ কৰিম। মই অকলে আৰম্ভ কৰিম, ঢেৰ মানুহ ল'ব খোজা নাই, মই অকলে আৰম্ভ কৰিম। দেখা যাব এবাৰ। মই 5 বছৰ যোৱা 5 বছৰ কোনো প্ৰতিবাদ নকৰোঁ বুলি সিদ্ধান্ত লৈছিলোঁ। MLA জিকাইছে মোক ৰাইজে, গতিকে মই আৰু প্ৰতিবাদ নকৰোঁ বুলি সিদ্ধান্ত লৈছিলোঁ। এতিয়া মই মানে সিদ্ধান্ত লৈছোঁ যে নাই, প্ৰতিবাদ কৰিব লাগিব। জুবিন দাক মৃত্যুটোক মই এনেকৈ এৰি দিব নোৱাৰোঁ। চৰকাৰে মই দেখিছোঁ যে এটা ছিৰিজ লৈছে মানুহক পাহৰাই দিবৰ কাৰণে। 1 নম্বৰ 6 অক্টোবৰলৈকে কেছটো পিছুৱাই পূজা খাবলৈ দিছে, মানুহে যাতে পাহৰি যায়। 2 নম্বৰ তাৰপিছতে চাকৰিৰ কিছুমান এডভাৰটাইজ উলিয়াই দিছে, মানে চাকৰি দিম বুলি ডেকা ল'ৰাবিলাকক তাত ব্যস্ত কৰি দিব, আৰু তাৰপাছত কেছটো ফাং ফুং হ'ব। 2 দিনমানৰ কাৰণে হেৰিয়াক এনেই জেলত ভৰাই দেখুৱাব, তাৰপিছত আকৌ এই ৰাকেশ পালৰ নিচিনা কেছটো কৰি দিব। কেছটো একো ৰিজাল্ট নোলাগে, 2 দিনমান মানে যিকেইদিন ইলেকশ্যনলৈকে হ'ব সেইদিনলৈকে 2 দিনমান এনে জেলত ভৰাই দিব। এনেকৈ গোটেই কেছটো উঠাই লৈ যাব খুজিছে, গতিকে এইবাৰ এৰি দিয়া নহ'ব। কাইলৈৰ পৰা প্ৰতিবাদ আৰম্ভ হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। মই নিজে সিদ্ধান্ত লৈছোঁ কালি বহুত ভাবি চিন্তি মই নিজে সিদ্ধান্ত লৈছোঁ যে কাইলৈৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিম। মানুহে মোক ক'ব যে নহয় ই ৰাজনীতি কৰিবলৈ কৰিছে, গতিকে মই দৰকাৰ হলে ৰাজনীতিটো ত্যাগ কৰি দিম, আৰু দৰকাৰ হলে মই আপোনাৰ MLA চিফু ত্যাগ কৰি দিম। কিন্তু কাইলৈৰ পৰা প্ৰতিবাদ হ'ব। মোৰ নিজৰ সন্মুখতে দেখিছিলোঁ যে কলেজত পঢ়ি থাকোঁতে পৰাগ কুমাৰ দাসক যেতিয়া হত্যা কৰিছিলে, হত্যা তেতিয়াতো ডাইৰেক্টলি হত্যা আছিলে, হত্যা কৰাৰ পাছত লাখ লাখ মানুহ ওলাইছিলে, কিন্তু 2 দিনমানৰ পাছত ফটকাৰ ফেন হৈছিলে। চৰকাৰে বুদ্ধি কৰি নাইকিয়া কৰি দিছিলে গোটেই বিষয়টো। এইবাৰো তেনেকুৱা হ'ব যেন অনুমান হৈ আছে, কাৰণ পূজাৰ ছুটি যেতিয়া অপৰাধীক দিছে, তাৰমানে মানুহক পূজাৰ ফূৰ্তি কৰিবৰ কাৰণে চান্সটো দি দিছে, যাতে মানুহে কথাটো পাহৰি যায়। উৎসৱত থাকি মানুহে যাতে কথাটো পাহৰি যায়, সেইকাৰণে এই ব্যৱস্থাটো চৰকাৰে কৰিব খুজিছে। 2জন মানে প্ৰতিবাদ কৰিবলৈ গৈছিলে, তেওঁলোকক ৰাম পিটন দি হাত ভৰি ভাঙি তেওঁলোকক জেলত ভৰাই দিছে। গতিকে পৰিস্থিতিটো বেলেগ। গতিকে কাইলৈৰ পৰা প্ৰতিবাদ আৰম্ভ কৰিম। কোনোবাই যদি মোক কয় যে তই ৰাজনীতি কৰিবলৈ লৈছ, মই ৰাজনীতি বাদ দি দিম। কোনোবাই যদি কয় যে নহয় তই বেছি ৰাজনীতি কৰিছ, মই MLA-টোও বাদ দি দিম। কিন্তু এই প্ৰতিবাদ হ'ব আমাৰ যুগৰ আটাইতকৈ ডাঙৰ কণ্ঠস্বৰটোক, আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনক সন্মুখত মৃত্যুবৰণ কৰিবলগীয়া পৰিস্থিতি কৰিলে, আৰু তাৰ পাছত চৰকাৰে এইবিলাক লাং ফাং কৰি থাকিব, কেতিয়াও মানি লোৱা নহ'ব। কাইলৈৰ পৰা প্ৰতিবাদ আৰম্ভ কৰিম। মই অকলে আৰম্ভ কৰিম, ঢেৰ মানুহ ল'ব খোজা নাই, মই অকলে আৰম্ভ কৰিম। দেখা যাব এবাৰ। মই 5 বছৰ যোৱা 5 বছৰ কোনো প্ৰতিবাদ নকৰোঁ বুলি সিদ্ধান্ত লৈছিলোঁ। MLA জিকাইছে মোক ৰাইজে, গতিকে মই আৰু প্ৰতিবাদ নকৰোঁ বুলি সিদ্ধান্ত লৈছিলোঁ। এতিয়া মই মানে সিদ্ধান্ত লৈছোঁ যে নাই, প্ৰতিবাদ কৰিব লাগিব। জুবিন দাক মৃত্যুটোক মই এনেকৈ এৰি দিব নোৱাৰোঁ। চৰকাৰে মই দেখিছোঁ যে এটা ছিৰিজ লৈছে মানুহক পাহৰাই দিবৰ কাৰণে। 1 নম্বৰ 6 অক্টোবৰলৈকে কেছটো পিছুৱাই পূজা খাবলৈ দিছে, মানুহে যাতে পাহৰি যায়। 2 নম্বৰ তাৰপিছতে চাকৰিৰ কিছুমান এডভাৰটাইজ উলিয়াই দিছে, মানে চাকৰি দিম বুলি ডেকা ল'ৰাবিলাকক তাত ব্যস্ত কৰি দিব, আৰু তাৰপাছত কেছটো ফাং ফুং হ'ব। 2 দিনমানৰ কাৰণে হেৰিয়াক এনেই জেলত ভৰাই দেখুৱাব, তাৰপিছত আকৌ এই ৰাকেশ পালৰ নিচিনা কেছটো কৰি দিব। কেছটো একো ৰিজাল্ট নোলাগে, 2 দিনমান মানে যিকেইদিন ইলেকশ্যনলৈকে হ'ব সেইদিনলৈকে 2 দিনমান এনে জেলত ভৰাই দিব। এনেকৈ গোটেই কেছটো উঠাই লৈ যাব খুজিছে, গতিকে এইবাৰ এৰি দিয়া নহ'ব। কাইলৈৰ পৰা প্ৰতিবাদ আৰম্ভ হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।